হেল্ল' এভৰিৱান। তো যিহেতু তোমালোকে গম পাইছা যে মই কৈছিলোঁ যে আজিৰ পৰা মই ইংলিছৰ ক্লাছ ষ্টাৰ্ট কৰিম, মেথছৰ ক্লাছ ষ্টাৰ্ট কৰিম, মানে কি প্ৰতিখন ছাবজেক্টৰে ক্লাছ কৰিম। তো সেইবাবে মই প্ৰথমটো ক্লাছ লৈ আহিছোঁ ইংলিছৰ প্ৰথম চেপ্টাৰ যিটো আছে লেন্সৰ, অৰ্থাৎ এই লেটাৰটো গঢ়িব পৰা আহিব পৰা অল যিমানটা কুৱেশ্যন আছে সেই সকলোবিলাক কুৱেশ্যন ডিছকাছ কৰিম। তো তোমালোকে ইয়াতে ভিডিঅ'টো ভালদৰে চোৱা আৰু যাতে মনোযোগেৰে কথাখিনি শুনা। অ'কে, পোনপ্ৰথমে তোমালোকে বস্তুখিনি বুজি পাব লাগিব। যদিও মই ইয়াতে কুৱেশ্যনখিনি লিখিছোঁ, কেইটামান কুৱেশ্যন ৰৈ গৈছে, বাট সেই কুৱেশ্যনখিনি মই নেক্সটটো ক্লাছত তোমালোকক দি দিম। অ'কে, তেন্তে আমি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভালদৰে তোমালোকে মনোযোগেৰে পঢ়া। মই PDF-ৰ লিংকটো তোমালোকক ডেছক্ৰিপশ্যনত দিব ট্ৰাই কৰিম। তো তোমালোকক যদি PDF-টো লাগে তেতিয়াহ'লে তোমালোকে ডাউনলোড কৰিবা। ডাউনলোড কৰি লৈ সেই বস্তুখিনি তোমালোকে পঢ়িবা এজ ইট ইজ মই যিদৰে দিছোঁ লিখি, সেই ছেম ৱেত বা ছেম ধৰণে তোমালোকে চাবা। অ'কে, প্ৰথমটো কুৱেশ্যন হৈছে ৱেৰ ৱাজ লেন্সছ হাউচ চিটুৱেটেড। লেন্সৰ যিটো ঘৰ আছিল সেই ঘৰটো ক'ত আছিল? তো সকলোৱে জানে, বা যিসকলে নাজানে তেওঁলোকে জানিব লেন্সছ হাউচ ৱাজ চিটুৱেটেড অন দ্য ক্ৰেষ্ট অফ আ ল' হিল। অ'কে, ক্ৰেষ্ট মানে কি হৈছে? টপ। টপ মানে কি হৈছে? এখন পাহাৰৰ একদম যিটো মানে কি ওপৰৰ অংশ আছে তো কি বুলি ক'ব? ক্ৰেষ্ট বুলি ক'ব। টপ যিটো আছে তো কি বুলি ক'ব? ক্ৰেষ্ট বুলি ক'ব। মানে এখন সৰু পাহাৰ আছিল, সেই পাহাৰখনৰ একদম ওপৰত কি আছিল? লেন্সৰ ঘৰটো অৱস্থিত আছিল। আৰু ক্ৰেষ্ট মানে হৈছে কি? টপ। টপ মানে কি হৈছে? একদম ওপৰৰ অংশটো। অ'কে, এইবাৰ কি হৈছিল HSLC পৰীক্ষাত ইয়াৰ যিটো বিপৰীত শব্দ আছে অৰ্থাৎ এণ্টনিম আছে, সেই এণ্টনিমটো আহিছিল। তো এণ্টনিমটো কি হ'ব? এণ্টনিমটো হ'ব বটম। বটম মানে কি হ'ব? যিখনক আমি তলি বুলি ক'ম, একদম এইটো লৱেষ্ট পইণ্ট আছে। অ'কে, ছাপ'জ এটা বিল্ডিং আছে, তো বিল্ডিংটোৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ আছে, অৰ্থাৎ গ্ৰাউণ্ড ফ্ল'ৰ মানে কি হৈছে? একদম ফাৰ্ষ্ট যিটো ফ্ল'ৰ আছে, অ'কে, সেই ফ্ল'ৰটো কি হ'ব? বটম হ'ব। আৰু যিটো টপমষ্ট ফ্ল'ৰ আছে সেই ফ্ল'ৰটো কি হ'ব? টপ হ'ব। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিড দ্য আৰ্থ নিড। আৰ্থ মানে কি বুজিছে? পৃথিৱীখনক বুজোৱা নাই, ইয়াতে বুজাইছে যে লেন্সৰ যিখন শস্য পথাৰ আছিল সেই শস্য পথাৰখনে কি বিচাৰিছিল। তো অবভিয়াছলি আমি জানো যে লেন্সই কি বিচাৰিছিল? বৰষুণ হোৱাটো বিচাৰিছিল। তো কিয়ৰ মানে কি প্ৰয়োজনটো কি আছিল? এজাক বৰষুণৰ প্ৰয়োজন আছিল। তো লেন্সছ দ্য আৰ্থ নিডেড এ ডাউনপৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। অ'কে, ডাউনপৰ বা শ্বাৱাৰ মানে হৈছে এজাক বৰষুণ। অ'কে, দ্য আৰ্থ নিডেড আ ডাউনপৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। এই ধৰণে তোমালোকে লিখিবা, কিতাপতো এই ধৰণে দিয়া আছে। ডাউনপৰ মানে কি হৈছে? ৰেইন। মই লিখি দিছোঁ ডাউনপৰ মানে হৈছে ৰেইন। আৰু এটা প্ৰশ্ন আছে যে লেন্সৰ ৱাইফে কি কৰি আছিল, মানে কি যিটো আমাৰ চেপ্টাৰ 1-ৰ অৰ্থাৎ এই লেটাৰটো গোটেই যিটো মানে কি প্ৰথমটো পেজ আছিল সেই পেজটোত মানে কোৱা হৈছিল লেন্সৰ ৱাইফে কি বনাই আছিল? চাপাৰ বনাই আছিল, অৰ্থাৎ কি কৰিছিল? লাঞ্চ, ৰাতিৰ আহাৰ বনাই আছিল। লেন্সছ ৱাইফ ৱাজ প্ৰিপেয়াৰিং চাপাৰ। অ'কে, নেক্সট এটা প্ৰশ্ন আছে হোৱাট ডিড লেন্সো হোপ ফৰ। লেন্সো যিজন মানে খেতিয়ক আছিল, এই খেতিয়কজনে কি বিচাৰিছিল? খেতিয়কজনে বিচাৰিছিল যে এজাক বৰষুণ লাগে, কাৰণ তেতিয়া মানে কি হ'ব? শস্যখিনি বা খেতিখিনি কি হ'ব? তাৰ ভাল হ'ব। লেন্সো হোপ ফৰ এ শ্বাৱাৰ অৰ এটলিষ্ট এ ডাউনপৰ। ক্লিয়াৰ হৈছে? বা যিটো মানে কি আৰ্থ নিডেড আছিল, দ্য আৰ্থ নিডেড শ্বাৱাৰ অৰ এটলিষ্ট এ ডাউনপৰ। আৰু ছেম প্ৰশ্ন হৈছে কি হোৱাট ডিড লেন্সো হোপ ফৰ? লেন্সো হোপ ফৰ এ শ্বাৱাৰ অৰ এটলিষ্ট এ ডাউনপৰ। নেক্সট কুৱেশ্যনটো আহিছিল এইবাৰ HSLC পৰীক্ষা তোমালোকে জানা লেন্সছ ফিল্ড লুকড এজ ইফ কাভাৰ্ড উইথ চল্ট। এটা চেণ্টেঞ্চ এটা দিয়া আছে, ডাইৰেক্ট টেক্সট বুকৰ পৰা তুলি দিছে, আৰু ইয়াতে সুধিছে যে ইয়াতে কোনটো পয়েটিক ডিভাইচ ইউজ কৰিছে। অৰ্থাৎ চাবা, পয়েটিক ডিভাইচ কিছুমান আছে, সেইবিলাক কি হয়? বেছিভাগে ইউজ কৰা হয়। সেই ইউজ যিটো আছে সেইটো আমি প্ৰথমতে জানিব লাগিব। যদি আমি কোনোবা এটা বস্তুক কিহবাৰ লগত তুলনা কৰোঁ, যদি ছাপ'জ এজন মানুহ আছে ৰাম নামৰ বা হৰি নামৰ এজন মানুহ আছে, তো হৰিক যদি মই কওঁ যে হৰি এজন টাইগাৰৰ দৰে মানুহ, হৰি এজন কি হয়? টাইগাৰ। ডাইৰেক্ট যদি আমি কম্পেয়াৰ কৰি দিওঁ যে হৰি এজন টাইগাৰ বা হৰি টাইগাৰৰ দৰে বা বাঘৰ দৰে, মানে কি বুজাইছে? হৰি ফিয়াৰলেছ হয়, অৰ্থাৎ তেওঁ মানে কি নিৰ্ভয় হয়, যে হৰিয়ে কাকো ভয় নকৰে। তেনে ক্ষেত্ৰত আমি কি ক'ম? হৰি বাঘৰ নিচিনা। অ'কে, নিচিনা যেতিয়া ৱৰ্ডটো আহিব বা দৰে ৱৰ্ডটো আহিব, অসমীয়াত যদি আমি কওঁ যে লেন্সৰ যিখন পথাৰ আছিল সেই পথাৰখন এনেকুৱা লাগিছিল যেন এইটো কি আছিল? নিমখেৰে আৱৰি আছিল। তো সেইধৰণে কি হৈছিল? বগা হৈ গৈছিল। নিমখবিলাক যিটো আমি গম পাওঁ, নিমখ বা চল্টবিলাক কি হয়? বগা হয়। তো লেন্সছ ফিল্ড লুকড এজ ইফ কাভাৰ্ড উইথ চল্ট, এনেকুৱা ধৰণৰ মানে কি চেণ্টেঞ্চটো আছিল। তো যদি এটা চেণ্টেঞ্চত এজ আৰু লাইক থাকে, সেইটো কি পয়েটিক ডিভাইচ হ'ব? চিমিলি হ'ব।
তোমালোকে যদি বুজি পোৱা নাই মই বুজাই দিছোঁ চিমিলি মানে হৈছে এটা পয়েটিক ডিভাইচ যিটো মানে কি কবিসকলে ইউজ কৰে অ'কে তোমালোকে নিশ্চয়কৈ অসমীয়াত পাইছা ৰূপক বোলা বস্তু এটা ৰূপকত কি হয় ডাইৰেক্ট কম্পেয়াৰ কৰি দিয়া হয় তুমি যদি ছাপ'জ তোমাৰ ছিষ্টাৰ আছে তুমি ছিষ্টাৰজনক কি বুলি ক'লা ছাগলী বুলি ক'লা মোৰ ভণ্টিজন ছাগলী ডাইৰেক্ট কম্পেৰিজন হৈ গৈছে মোৰ ভণ্টিজন ছাগলী বা মোৰ বন্ধুজন ছাগল এই ধৰণৰ মানে কি আমি যদি ডাইৰেক্ট কম্পেৰিজন যদি কৰোঁ বা তুলনা যদি কৰোঁ তেওঁ এটা বাঘ তেওঁ এটা শিয়াল এই ধৰণে যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব এইটো ডাইৰেক্ট কম্পেৰিজন হৈছে যদি আমি এনেকৈ কওঁ যে তেওঁ শিয়ালৰ দৰে অ'কে ইয়াতে যিহেতু কি আহিছে দৰে আহিছে এইটো কি হ'ব চিমিলি হ'ব চিমিলিটো আমি ক'ত গম পাম লাইক আৰু কি থাকিব এছ থাকিব লাইক আৰু এছ থাকিলে কি হয় চিমিলি হয় আই হোপ তোমালোকে বুজি পাইছা কুৱেশ্যন নম্বৰ 7 দিছে হাউ ডিড দ্য হেলষ্টৰ্ম ডেষ্ট্ৰয় লেন্সোছ ফিল্ড যেতিয়া মানে কি লেন্সই বিচাৰিছিল এজাক বৰষুণ হোৱাটো মানে কি কিনকিনীয়া বৰষুণ হোৱাটো তেতিয়া শস্য পথাৰখন ভাল হয় বাট কি হৈছিল তাৰ ওলোটা হৈছিল অপজিটটো হৈছিল এজাক কি হৈছিল প্ৰচণ্ড ধুমুহা আহিছিল শিলাবৃষ্টি হৈছিল কি হৈছিল শিল বৰষুণ আহিছিল যাৰ ফলত লেন্সৰ খেতিপথাৰখন কি হৈছিল কমপ্লিটলি বেয়া হৈ গৈছিল অৰ্থাৎ মানে কি ধ্বংস হৈ গৈছিল তো হাউ ডিড দ্য হেলষ্টৰ্ম ডেষ্ট্ৰয় লেন্সোছ ফিল্ড তো লেন্সোছ ফিল্ডটো কিদৰে ডেষ্ট্ৰয় কৰিছিল দ্য হেলষ্টৰ্ম টোটেলি ডেষ্ট্ৰয়ড লেন্সোছ ক্ৰপছ দ্য ফিল্ড লুকড এজ ইফ কাভাৰ্ড উইথ সল্ট নট ইভেন এ ছিংগল লিফ লেফ্ট অন দ্য ট্ৰিজ মানে কি কৈছিল যে গছত এটাও পাত নাছিল গোটেইখিনি কি হৈছিল যেন এনেকুৱা লাগিছিল যেন গোটেই পথাৰখন কি হৈছিল নিমখেৰে আৱৰি আছে এনেকুৱা লাগিছিল আৰু গোটেইখিনি কি হৈছিল শস্য পথাৰখন ধ্বংস কৰি পেলাইছিল কুৱেশ্যন নম্বৰ 8 কি কৈছে লেন্সো হ্যাড ডিপ ফেইথ ইন লেন্সৰ কাৰ ওপৰত কি আছিল বহুত বেছি অতুল বিশ্বাস আছিল মানে কি একদম বহুত বেছি বিশ্বাস আছিল এইটো হৈছে এক্সট্ৰিম লেভেলৰ বিশ্বাস এইটো কাৰ ওপৰত আছিল ভগৱানৰ ওপৰত আছিল লেন্সো হ্যাড ডিপ ফেইথ ইন গড হোৱাট ডিড হি ডিচাইড টু ডু তো লেন্সই কি ডিচাইড কৰিলে যেতিয়া তোৰ খেতিপথাৰখন নষ্ট হৈ গ'ল শিলাবৃষ্টি হোৱাৰ পিছত লেন্সই ডিচাইড কৰিলে যে মই ভগৱানলৈ এখন চিঠি লিখিম লেন্সো ডিচাইডেড টু ৰাইট এ লেটাৰ টু গড ফৰ হিজ হেল্প লেন্সই কি কৰিছিল ভগৱানক সহায় খুজিছিল যে ভগৱান মোৰ শস্য পথাৰখন শিলাবৃষ্টিৰ দ্বাৰা ধ্বংস হৈ গৈছে এতিয়া মোৰ গোটেই পৰিয়ালটো কি হ'ব ভকত মৰিব লাগিব তুমি সহায় নকৰিলে মোৰ বেলেগ উপায় নাই এটা কুৱেশ্যন আছে কি হোৱাট ইজ পেছো কি বস্তু অ'কে আমাৰ ইয়াতে কি হয় ৰুপিজ আছে ৰুপিজ তোমালোকে গম পোৱা আমি কি কওঁ 50 ৰুপিজ 60 ৰুপিজ অ'কে আমি যদি কওঁ যে 60 টকা 50 টকা এইটো কি আছে টকাটো কি এটা মুদ্ৰা অ'কে বেলেগ বেলেগ দেশত কি থাকে বেলেগ বেলেগ মুদ্ৰা থাকে লাইক আমেৰিকাত কি আছে ডলাৰ আছে অ'কে জাপানত যিদৰে ইয়েন আছে অ'কে বাংলাদেশত যিদৰে কি আছে টাকা আছে তো সেইদৰে কি আছে মানে কি লেটিন আমেৰিকা যিবিলাক কাণ্ট্ৰিজ আছে বা দেশবিলাক আছে সেই দেশবিলাকে এটা কাৰেঞ্চি ইউজ কৰে সেইটো হৈছে পেছো তো পেছো হৈছে কাৰেঞ্চি অফ সেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ হৈছে নিশ্চয়কৈ বুজি পাইছা পেছো হৈছে এটা লেটিন আমেৰিকাৰ মুদ্ৰা তো কিমান পেছোজ মানে বিচাৰিছিল আমাৰ ভাষাত ক'লে কি হ'ব কিমান টকা বিচাৰিছিল তো লেন্সো বিচাৰিছিল 100 টকা অৰ্থাৎ 100 পেছোজ হাউ মাছ মানি ডিড লেন্সো সিক ফ্ৰম গড লেন্সোই কিমান টকা বিচাৰিছিল 100 পেছোজ হু ৰেড হিজ লেটাৰ তো লেটাৰখন কোনে পঢ়িছিল লেন্সো যেতিয়া চিঠিখন লিখি পোষ্ট অফিচৰ মানে কিন্তু মেইল বক্স আছে তাত জমা দিছিল তাৰপিছত সেই লেটাৰখন পঢ়িছিল ব্ৰাঞ্চত থকা পোষ্টমাষ্টাৰজনে অৰ্থাৎ যিজন মানে কি পিয়ন আছিল সেই পিয়নজনে কি কৰিছিল বা পোষ্টমাষ্টাৰজনে কি কৰিছিল লেন্সৰ চিঠিখন পঢ়িছিল দ্য পোষ্টমাষ্টাৰ ৰেড হিজ লেটাৰ হাউ ৱাজ দ্য পোষ্টমাষ্টাৰজন কেনেকুৱা আছিল অবভিয়াছলি কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুতবাৰ আহিছে অ'কে তো পোষ্টমাষ্টাৰ ৱাজ এ ফেট মানে কি আছিল তেওঁ শকত আছিল আৰু কি আছিল বন্ধু ওলাব আছিল অৰ্থাৎ হাঁহি ধেমালি ফূৰ্তি কৰি থকা সহজ সৰল মানুহ আছিল অ'কে তেওঁ কি কেনেকুৱা ধৰণৰ ব্যক্তি আছিল দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এণ্ড এমিয়েবল পাৰ্চন এমিয়েবল মানে কি হৈছে ফ্ৰেণ্ডলি অ'কে এমিয়েবল যিটো শব্দ আছে শব্দটোৰ অৰ্থ হৈছে ফ্ৰেণ্ডলি হোৱাট ৱাজ দ্য পোষ্টমাষ্টাৰ ৰিয়েকশ্যন আফটাৰ ৰিডিং দ্য লেটাৰ যেতিয়া মানে কি চিঠিখন পঢ়াৰ পিছত পোষ্টমাষ্টাৰজনৰ ৰিয়েকশ্যনটো কি আছিল তো পোনপ্ৰথমতে জানিব লাগিব যে লেন্সৰ যিটো মানে কি বিশ্বাস আছিল বহুত বেছি বিশ্বাস আছিল ভগৱানৰ ওপৰত যেতিয়া লেন্সৰ চিঠিখন পোষ্টমাষ্টাৰজনে পঢ়াৰ পিছত মানে কি তেওঁ শ্বক হৈ গৈছে যে এই ধৰণৰ মানে কি এই লেভেলৰ ইমান এটা হাই লেভেলৰ বিশ্বাস য'ত মানে কি এটা ইম্পচিবল ধৰণৰ কথা যে তোমালোকে যদি মানে কি ডিপলি যদি ভবা তেতিয়াহ'লে মানে কি ফিল কৰিবা যে এজন মানুহ যিজন মানুহৰ শস্য পথাৰখন কি হৈছে বৰষুণত ধ্বংস হৈছে বেয়া হৈছে আৰু তেওঁ কি কৰিছে ভগৱানলৈ এখন চিঠি লিখিছে ভগৱানলৈ চিঠি অ'কে এই ধৰণৰ মানে কি আনইমাজিনেবল এটা চিটুৱেশ্যন হৈছে তো সেই মানে কি বিশ্বাসটো দেখি পোষ্টমাষ্টাৰজনে ভাবিছিল যে ইমান মানে বিশ্বাস আছে তো মই বিশ্বাসটো ভগৱানৰ ওপৰত থকা বিশ্বাসটো কি কৰোঁ ভাঙিব নিদিওঁ
প্ৰয়োজন হ'লে মোৰ ফালৰ পৰা মই নিজে সহায় কৰিম অ'কে তো আফটাৰ হেভিং ৰেড দ্য লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ শ্বক টু চি লেন্সছ ডিপ ফেইথ ইন গড যেতিয়া মানে কি লেটাৰখন পঢ়িলে চিঠিখন পঢ়িলে পোষ্টমাষ্টাৰ ৱাজ শ্বকড পোষ্টমাষ্টাৰজন কি হৈছিল আচৰিত হৈছিল টু চি দেখি লেন্সছ ডিপ ফেইথ ইন গড লেন্সৰ যিটো মানে কি ডিপ ফেইথ আছিল ভগৱানৰ ওপৰত সেই ফেইথটো দেখি কি হৈছিল আচৰিত খাইছিল হি ডিড নট ৱান্ট টু চেক লেন্সছ ফেইথ ইন গড লেন্সৰ যিটো মানে কি ভগৱানৰ ওপৰত বিশ্বাস আছিল সেই বিশ্বাসটো হেৰাই যাবলৈ দিয়া নাছিল মানে কি ডিচাইড কৰিলে যে মই হেৰাই যাবলৈ নিদিওঁ মইতো ভাঙিব নিদিওঁ অ'কে চ' হি ৱান্টেড টু হেল্প হিম তো তেওঁ কি ডিচাইড কৰিলে যে মই লেন্সক সহায় কৰিম তাৰ পিছত যিটো কুৱেশ্যন আছে ইম্পৰ্টেণ্ট হয় হাউ ডিড দ্য পোষ্টমাষ্টাৰ কালেক্ট মানি ফৰ লেন্সৰ পৰা মানে কি ধৰণে পইচাখিনি কালেক্ট কৰিছিল দ্য পোষ্টমাষ্টাৰ কালেক্টেড মানি ফ্ৰম হিজ ফ্ৰেণ্ডছ এণ্ড হিজ এমপ্লয়িজ অ'কে পোষ্টমাষ্টাৰজনে কি ডিচাইড কৰিলে যে মই লেন্সক সহায় কৰিম বাট মোৰ তাত কি হৈছে ইমানখিনি পইচা নাই অ'কে তেতিয়াহ'লে তেওঁ কি কৰিলে তেওঁ আৰু কি কৰিছে দ্য পোষ্টমাষ্টাৰ কালেক্টেড মানি ফ্ৰম হিজ ফ্ৰেণ্ডছ নিজৰ বন্ধুবোৰৰ পৰা লগতে নিজৰ যিবিলাক কৰ্মচাৰী আছে লগৰ যিবিলাক কলিগছ বা এমপ্লয়িজ ইয়াতে এটা কাৰেকশ্যন কৰিব লাগিব এমপ্লয়িজ নহয় এইটো হ'ব কলিগছ COLLEAGUES কলিগছ হ'ব মানে কি সহকৰ্মী অ'কে এমপ্লয়িজ মোৰ লিখোঁতে অলপ ভুল হৈছে অলছ' হি গেভ এ পাৰ্ট অফ হিজ চেলেৰী টু লেন্স আৰু কি কৰিছিল নিজেও চেলেৰীৰ এটা অংশ কাক দিছিল ভগৱানক দিছিল লেন্সক দিছিল হাউ মাছ মানি ডিড দ্য পোষ্টমাষ্টাৰ চেণ্ড টু লেন্স কিমান টকা পঠাইছিল 70 pesos পঠাইছিল কুৱেশ্যন নম্বৰ 17 দিছে হোৱাট ৱাজ লেন্সছ ৰিয়েকশ্যন আফটাৰ হেভিং ৰিচিভ দ্য মানি অ'কে যেতিয়া লেন্সই পইচাখিনি পালে তেতিয়া তেওঁৰ ৰিয়েকশ্যন কি আছিল লেন্সো বিকেম আফটাৰ ৰিচিভিং দ্য মানি because he only received 70 pesos as he had asked for 100 pesos so he became angry thinking that the rest of money was stolen by the employees okay simply ক'ব গ'লে লেন্সো যেতিয়া পইচাখিনি পাইছিল তেতিয়া তেওঁ কি হৈছিল সুখী হ'ব এৰি খং কৰিছিল ভাবিছিল যে মই 100 pesos বা 100 pesos খুজিছিলোঁ বাট ভগৱানে মোক দিছে 70 pesos আৰু এইটো ভাবিছিল যে হয়তো ভগৱানৰ ভুল হোৱা নাছিল ভগৱানে তেওঁক 100 pesos দিছিল বাট এই পোষ্ট অফিচ এমপ্লয়িজ এটা কি হৈছে ডিছঅনেষ্ট হৈছে বা তেওঁলোকে মানে কি চুৰ বুলি কৈছে তেওঁলোকে মোৰ পইচাখিনি চুৰ কৰিছে তো সেইকাৰণে কি কৰিছিল তেওঁ খং কৰিছিল তো কুৱেশ্যন নম্বৰ 18 যিটো আছে সেই 18ত why did Lenso write a second letter to God or what was Lenso's reaction after having received the money or why did Lenso call the post office employees a bunch of crooks এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে সেম লিখি দিলে হ'ব অৰ্থাৎ ওপৰত কুৱেশ্যন নম্বৰ 17 লেন্সৰ ৰিয়েকশ্যন কি আছিল তাৰপিছত লেন্সই কি কৰিলে এখন ছেকেণ্ড লেটাৰ লিখিলে ছেকেণ্ড লেটাৰখনত কি লিখিছিল যে ভগৱান তুমি মোক যিখিনি পইচা দিছিলা সেই পইচাখিনিৰ মাত্ৰ মই 70 টকাই পালোঁ বা 70 pesos পাইছোঁ বাকী 30 pesos মই পোৱা নাই এতিয়ালৈকে অ'কে তো তুমি মোক সেই 30 pesos সোনকালে তুমি মোলৈ পঠোৱা আৰু এই পইচাখিনি পোষ্ট অফিচৰ মানে কি পোষ্টেলেৰে মোলৈ মানে কি নপঠাবা অ'কে কাৰণ কিয় যে পোষ্ট অফিচ এমপ্লয়িজবিলাক কি হৈছে চুৰ তেওঁলোকে এই 30 টকা বা 30 পেচছখিনি কি কৰিছে ৰাখি দিছে লেন্সো বিকেম এংগ্ৰি আফটাৰ অ'কে এইখিনিতো মই কৰি দিছোঁ শেষত এইটো লাইন লিখি দিবা চ' হি ৰোট এনাডাৰ লেটাৰ টু গড টেলিং হিম নট টু চেণ্ড দ্য ৰেষ্ট অফ দ্য মানি বাই পোষ্ট কলিং দ্য পোষ্ট অফিচ এমপ্লয়িজ এজ এ ব্ৰাঞ্চ অফ ক্ৰুক্স বা কিয় মানে কি সেই বুলি কৈছিল চুৰ বুলি কৈছিল তো কাৰণটো মানে কি ছেইম তো এই তিনিটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব অ'কে এটা কুৱেশ্যন আহিছিল 2025 এইবাৰ আহিছিল যেতিয়া মানে কি লেন্সৰ পোষ্ট অফিচ মানে কি পোষ্ট মাষ্টাৰজনে কি কৰিছে পইচাখিনি দিলে লেন্সক পইচাখিনি দিয়াৰ পিছত লেন্সই কি কৰিলে ৰিয়েকশ্যনটো কি হ'ব লাগিছিল যে পইচাখিনি মোক দিছে এটা কি হ'ব লাগে গ্ৰেটিটিউড মানে কি হৈছে ছাপ'জ মই তোমাক হেল্প কৰিছোঁ তুমি মোক কি কৈছা থেংক ইউ কৈছা তুমি মোক কি কৰিছা ভালদৰে বিহেভ কৰিছা সেইটো এটা কি হ'ব মোৰ গ্ৰেটিটিউড হ'ব অ'কে তো সেই গ্ৰেটিটিউডটো কি হৈছে পোষ্ট মাষ্টাৰজনে কি কৰিছিল বিচাৰিছিল বাট ৰিটাৰ্ণত কি পাইছে গালি পাইছে চুৰ বুলি কৈছে বদনাম পালে তো সেইটো মানে কি বিচাৰিছিল সুধিছে এইবাৰ যে ইন ৰেছপন্স টু দ্য ছেকেণ্ড লেটাৰ কুৱেশ্যনটো এই ধৰণৰ আছিল দ্য পোষ্ট মাষ্টাৰ এক্সপেক্টেড ৰেছপন্স অ'কে ইন ৰেছপন্স টু দ্য ছেকেণ্ড লেটাৰ দ্য পোষ্ট মাষ্টাৰ এক্সপেক্টেড এ চেন্স অফ তো কি হ'ব গ্ৰেটিটিউড হ'ব এটা মানে কি আছিল গ্ৰেটিটিউড বুলি ক'লে অসমীয়াত কি বুজায় মই নাজানো বাৰু বাট তোমালোকে এইটো বুজা যে তুমি কাৰোবাক সহায় কৰিলা তেতিয়াহ'লে তুমি কি আশা কৰিবা যে মানুহজনে মোক গালি দিব নে মানুহজনে মোক থেংক ইউ ক'ব অবভিয়াছলি তুমি বিচাৰিবা যে মানুহজনে মোক লৈ মানে কি গ্ৰেটফুল হওক যে আপুনি মোক ইমানখিনি সহায় কৰিছে ধন্যবাদ বাট কি কৰিছে ৰিটাৰ্ণত গালি দিছে
তো এইটো মানে কি আছিল, কি বিচাৰিছিল, গ্ৰেটিটিউড বিচাৰিছিল। তোমালোকে মানে কি যিকেইটা কুৱেশ্যন এইবাৰ আহিছিলে না, এই কুৱেশ্যন চেপ্টাৰটোৰ পৰা তোমালোকে চাই ল'বা এবাৰ। অ'কে, মই মেক্সিমাম কুৱেশ্যন দি দিছোঁ ইয়াতে, আৰু PDF-টোৰ কাৰণে তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম। অ'কে, আৰু ছাবস্ক্ৰাইব টু গেইন জ্ঞান ফৰ এক্সাম ইউটিউব চেনেল। আৰু যদি তোমালোকক কিবা বেলেগ মানে কি লগা হয়, মানে কি প্ৰয়োজন হয়, তেতিয়াহ'লে তোমালোকে মোক ফিল ফ্ৰী টু কমেণ্টত নিশ্চয়কৈ জনাবা, মই নিশ্চয় কৰি দিম। অ'কে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং, চি ইউ ইন নেক্সট ভিডিঅ'। আৰু ৱেইট, তোমালোকে মানে কি টাইম ৱেষ্ট নকৰিবা, একদম টাইম ৱেষ্ট নকৰিবা, বিকজ টাইম তোমালোকৰ তাতে নাইয়ে, বহুত বেছি কম আছে। অ'কে, তো এইখিনি টাইমত তোমালোকে যাতে মেক্সিমাম আউটপুট পোৱা, ইনপুটখিনি তোমালোকে, ইনপুট মানে কি তোমালোকে যিখিনি বস্তু পঢ়িছা সেইখিনিক যদি আমি ইনপুট বুলি কওঁ, আৰু তোমালোকৰ যদি ৰিজাল্ট আছে তো কি হ'ব, আউটপুট হ'ব। তোমালোকে মেক্সিমাম ইনপুট দিব খোজা, দিব ট্ৰাই কৰা। বৰ্তমান মেক্সিমাম বস্তু তোমালোকে ৰিভাইজ কৰা, পঢ়া। যদি বুজি নোপোৱা বাৰে বাৰে চোৱা, বুজি নাপালে কমেণ্টত সোধা, লগৰবিলাকক সোধা, নিজৰ টিচাৰৰ লগত কণ্টেক্ট কৰা। যিকোনো ধৰণে তোমালোকে জাষ্ট এটা এইম ৰাখা যে আমি এক্সামটো পাছ কৰিব লাগে, আমি নিজৰ সন্মানটো অলপ বাচাব লাগে। অ'কে, এইটো যে তোমালোকৰ এইম। তো তোমালোকক মই এইখিনি বস্তু পঢ়াইছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু মই ভিডিঅ' বনাই আছোঁ, তোমালোকে চাই থাকিবা। ছাবস্ক্ৰাইব টু দ্য গেইন জ্ঞান ইউটিউব চেনেল।